आपका स्वागत है। तो আজি আহি গ'লো ৰাজ পূজা চাবৰ কাৰণে। এয়া আহিয়ে পাই গ'লো মই ইয়াৰ ৰাস্তা ঘাটবোৰ। প্ৰথমতে ইয়াৰ পৰা আৰম্ভ নাই প্ৰথমতে লোকেশ্যন আৰম্ভ কৰোঁ। তো ফাইনেলি মই আহি গ'লো আজি মাকৰি ৰাস পূজা চাবৰ কাৰণে। এয়া হ'ল মাকৰি গেটবোৰ এনেদৰে সজোৱা হৈছে। মই ফাইনেলি আপোনালোকক দেখুৱাবৰ কাৰণে দিনতে আহি গ'লো। এইটো চাব পাৰে দান পাত্ৰ। পুৰা এইটো চাইটো কি ভৰিৰে আৰু বহুতো আছে। এইটো হ'ল কি আছে, এইটো গাড়ী। তো আৰু বহুতো আছে ইয়াত খেলিব পৰা, আৰু আপোনালোকে বহুত এনজয় কৰিব পাৰিব। আৰু ইয়াতে বিভিন্ন চাহ কফি মানে বহুত ভাল আছে। ইয়াত আহিব পাৰিব, ইয়াত খুবেই ভাল। ইয়াতে কফি অৰ্ডাৰ কৰিব পাৰি, বিন্দাছ ইয়াত বহি খাব পোৱা যায়। এয়া আছিল সৰুকৈ এটা ভিডিঅ' বনালোঁ। তো কালি গৈছিলোঁ ফুৰিবৰ কাৰণে, তো ভাবিলোঁ দেখুৱালোঁ। তো কোনো প্লেনিং নাছিল, তথাপিও চিম্পুলকৈ ভিডিঅ' বনাইছোঁ। তো ভিউ চাওক পিছপিনে বেকগ্ৰাউণ্ড। তো এতিয়া ধান কাটিব সময় হৈছে, আপোনালোকৰ ধান কাটিব হৈছে নাই? তো আমাৰ এইপিনে ফাইনেলি হৈ গৈছে, ইয়াত ধান চাব পাৰে। তো পথাৰ চাব আহিছোঁ, আমাৰ কেইদিনমান পিছত ধান কাটিম। তো এইটো ব্লগ ইমানেই।